নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক আজিৰ ভিডিঅ'টোত কি হয়তো আলোচনা কৰিম সেয়া আপোনালোকে গম পাইছে থাম্বনেইল চাই 2025 চনৰ 30 মাৰ্চত যি এটা ডিএমই নন টেকনিক্যালৰ পৰীক্ষা পাতিছিল অসম চৰকাৰে য'ত পদ আছিল সেই ভেকেন্সি আছিল তাত 765 টা গ্ৰেড 3 65 গ্ৰেড 3 পদ হয় আপোনালোক সকলোৱে জ্ঞাত যিখিনিয়ে ডিএমই নন টেকনিক্যালৰ এক্সাম দিছিল 2025 চনৰ 30 মাৰ্চত চলিত বৰ্ষৰ 30 মাৰ্চ তাৰিখে তো সেই পোষ্ট কেডাৰ বা সেই ভেকেন্সিখিনিৰ বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কাৰণ 28 আগষ্টলৈকে ওএমআৰ চিট তেওঁলোকে ডাউনলোড কৰি চাব দি আছিল আপোনালোকে কিমান নম্বৰ পালে বা আপোনাৰ ওএমআৰ চিটখন কেনেকুৱা অৱস্থাত আছে হয়তো বৰ্তমান বা আপুনি কিমান নম্বৰ পাইছিল সেই বিষয়ে হয়তো আপোনালোকক তেওঁলোকে অৱগত কৰাইছিল ওএমআৰ চিট দিছিল তো 28 আগষ্টত সেই ওএমআৰ চিট দিয়া যিটো প্ৰক্ৰিয়া চাব দিয়া প্ৰক্ৰিয়া ডাউনলোড কৰিব দিয়া সেইটো তেওঁলোকে অফ কৰি দিলে আৰু এটোৰ পৰাই এইখিনি হয়তো আমি বুজিব পাৰো 15 ছেপ্টেম্বৰৰ আগত বা 15 ছেপ্টেম্বৰৰ ভিতৰত ডিএমই যিটো গ্ৰেড 3 নন টেকনিক্যালৰ পৰীক্ষা হৈ গৈছিল সেই পৰীক্ষাটোৰ ৰিজাল্ট দিব কাৰণ 10 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈয়ে আছে বা প্ৰতিটো সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে এটাই তাৰিখ সেয়া হৈছে 10 অক্টোবৰত বহুত নিবনুৱাই হয়তো এপইণ্টমেণ্ট লাভ কৰিব আৰু 10 অক্টোবৰত যদি ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ এপইণ্টমেণ্ট দিয়ে সেই 765 টা পদৰ তেতিয়াহ'লে 15 ছেপ্টেম্বৰৰ ভিতৰত এইখিনি পদৰ ৰিজাল্ট আউট কৰিব লাগিব আৰু সেইটোৱেই সঁচা হ'ব কাৰণ 28 তাৰিখৰ লৈকেহে তেওঁলোকে ওএমআৰ চিট ডাউনলোড কৰিব দিছিল এতিয়া কিন্তু সেইটো অফ কৰি দিছে আৰু সেইটোৰ পৰা আমি একদম সঠিকভাৱে এইটোৱে বুজিব পাৰো যে 15 ছেপ্টেম্বৰৰ ভিতৰত বা 15 ছেপ্টেম্বৰৰ আগতেই ডিএমই গ্ৰেড 3 নন টেকনিক্যালৰ যিখিনি পদৰ পৰীক্ষা পাতিছিল সেইখিনি একদম ফাইনেল ৰিজাল্ট দিব চিন্তা কৰিব নালাগে আৰু 15 পৰা 30 তাৰিখৰ ভিতৰত যদি 20 তাৰিখেও ৰিজাল্ট দিয়ে ছেপ্টেম্বৰৰ আজি যেহেতু 2 তাৰিখ তো যদি 20 তাৰিখেও ৰিজাল্ট দিয়ে তেতিয়াহ'লে 20 পৰা 30 তাৰিখৰ ভিতৰত সেই 10টা দিনৰ ভিতৰত তেওঁলোকে ভাইভা পাতে স্কিল টেষ্ট পাতে যিয়ে নাপাতক কিয় সেই বস্তুখিনি পাতি শেষ কৰিব লাগিব যদিহে 10 অক্টোবৰত তেওঁলোকে নিযুক্তি দিয়ে মই সেইটো কাৰণে কৈছোঁ এটো কিন্তু অফিচিয়েলভাৱে কোনো তেনেকুৱা ডাঙৰ আপডেট অহা নাই যিহেতু ওএমআৰ চিট ডাউনলোড কৰা বন্ধ কৰি দিছে 28 তাৰিখৰ ভিতৰত 28 তাৰিখৰ পৰা সেইটো কাৰণে আপোনালোকক কৈছোঁ ৰিজাল্ট দিব চিন্তা কৰিব নালাগে আপোনালোকে ৱেট কৰি থাকিব পাৰে ঠিক আছে তো দ্বিতীয়টো পইণ্ট হৈছে ডিএমই 4th গ্ৰেড তো বহুতে কমেণ্ট কৰি থাকে যে ডিএমই 4th গ্ৰেডৰ নতুনকৈ মুকলি হ'ব নে আগতে যিমানখিনি এপ্লাই কৰিছিল সেইখিনি পদৰে আকৌ নেক্সট পৰীক্ষা পাতিব কাৰণ যিখিনি পদ ওলাইছিল ডিএমই 4th গ্ৰেডৰ 657 টা পদ তাৰ ইণ্টাৰভিউ হওঁ অৱস্থাত অসম চৰকাৰৰ পৰা নটিচ জাৰি কৰিছিল যে সেই পদখিনিৰ ইণ্টাৰভিউটো বা পৰীক্ষাটো বাতিল কৰা হৈছে বুলি এখন নটিচ জাৰি কৰিছিল আৰু আমিও আপোনালোকক ভিডিঅ' আকাৰে জনাইছোঁ সেইটো কথা আৰু 10 অক্টোবৰত যেতিয়া এইখিনি পদৰ এপইণ্টমেণ্ট দিব 30,000 হওক 35,000 হওক 40,000 হওক তাৰ পিছে এই ডিএমই 4th গ্ৰেডৰ একেলগে হয়তো এডিআৰই 3.0 লগতে বা এডিআৰই 3 লগতেই এইখিনি পদৰো একেলগে পৰীক্ষাটো পাতিব পাৰে হয়তো নতুনকৈ এপ্লাই কৰিবও লাগিব পাৰে আৰু আগতে যিখিনি এপ্লাই কৰিছে তেওঁলোকে হয়তো নেলাগিবও পাৰে কিন্তু বৰ্তমান যদিহে কোনোবাই নতুনকৈ এপ্লাই কৰিব বিচাৰে সেইখিনি পদৰ এপ্লাই হ'ব কাৰণ বহুত চেনেলতে হওক বা ছ'চিয়েল মিডিয়া যিকোনো প্লেটফৰ্মতে হওক আপোনালোকে শুনি আছে যে 4th গ্ৰেডৰে হওক 3rd গ্ৰেডৰে হওক অসমত বহুত পোষ্টৰ অভাৱ বা কিবা অভাৱ হৈ আছে কিন্তু নতুনকৈ যিমানখিনি মেডিকেল কলেজো আৰম্ভ হৈছে কাম আৰম্ভ হৈছে বা কিছুমান ষ্টাৰ্ট হৈছে মেডিকেল কলেজ সেই নতুনকৈ হোৱা মেডিকেল কলেজবোৰতো 4th গ্ৰেডৰ পদ লাগিব আৰু আজি 2 বছৰমান ধৰি সেই ডিএমই হওক যিয়ে নহওক স্বাস্থ্য বিভাগৰ 4th গ্ৰেডৰ এতিয়ালৈকে হয়তো তেনেকুৱা ৰিক্ৰুটমেণ্ট হোৱা নাই গতিকে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব এতিয়াও বাকী আছে 4th গ্ৰেডৰ বাবে আগতে যিমানখিনি এপ্লাই কৰিছিল তেওঁলোকেও প্ৰিপেৰেশ্যন কৰক 4th গ্ৰেডৰ এক্সামৰ বাবে স্বাস্থ্য বিভাগৰ আৰু বৰ্তমান নতুনকৈ যোনেও নেকি ভাবি আছে আমি 4th গ্ৰেডৰ ডিএমই 4th গ্ৰেডৰ এক্সাম দিম বা এডিআৰই 4th গ্ৰেডৰ এক্সাম দিম বুলি ভাবি আছে সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰক প্ৰিপেৰেশ্যন আপোনালোকৰ ঠিক আছে কিন্তু ডিএমই 4th গ্ৰেডৰ যে ৰিক্ৰুটমেণ্ট হ'ব আগতে যিখিনি এপ্লাই কৰিছিল সেইটো খাটাং নেক্সট নতুনকৈ যদি কোনোবাই এপ্লাই কৰিব বিচাৰিছে 4th গ্ৰেডৰ ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব পঢ়া সিস্টেমটো আপোনালোকৰ প্ৰিপেৰেশ্যনটো আপোনালোকে যিমান ভালদৰে প্ৰিপেৰেশ্যন কৰে সিমানেই আপোনালোকৰ পৰীক্ষাত হয়তো মাৰ্ক উঠাব পাৰিব কাৰণ আজিৰ যুগত কেনে ধৰণৰ কম্পিটিশ্যন হয় সেয়া আপোনালোকে গম পায়
তাৰ নেক্সট আৰু এটা পইণ্ট আছিল যে 15 ছেপ্টেম্বৰত মই থাম্বনেইলত লগাইছিলোঁ নিযুক্তি এটা দিব বুলি তাত কোনো ধৰণৰ ভাইবা হ'ব তাত কোনো ধৰণৰ ইণ্টাৰভিউ নহয় বা বৰ বিশেষ এনেকুৱা টান নহয় সেইটো মুকলি হৈছিল ধুবুৰী মেডিকেল কলেজৰ পৰা ভেকেঞ্চি হেতু আছিল তাত কোৱালিফিকেশ্যন বিচাৰিছে HSLC প্লাছ ITI লাগিব আপোনালোকৰ ভেনু উল্লেখ কৰিছে একাডেমিক হল এডমিনিষ্ট্ৰেটিভ ব্লক দ্য প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল এইটো তেওঁলোকে ভেনু উল্লেখ কৰিছে তাৰপিছত তাত বেলেগ একো নহয় 15 ছেপ্টেম্বৰত আপোনালোকে যদি এই ভেনুটোত উপস্থিত হয় মই আকৌ কৈ দিছোঁ একাডেমিক হল এডমিনিষ্ট্ৰেটিভ ব্লক দ্য প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট ধুবুৰী কলেজ মেডিকেল কলেজ এণ্ড হস্পিটেল এইটো যদি ভেনুত এইটো যদি ঠাইত আপোনালোকে উপস্থিত হয় 15 ছেপ্টেম্বৰত আপোনাৰ যদি মাৰ্ক ভাল যদি HSLC প্লাছ ITI যদি আপোনাৰ মাৰ্ক ভাল আছে চাৰ্টিফিকেট ভাল আছে আপুনি হয়তো জব পাব পাৰে তাত ভালেখিনি পদ মুকলি হৈছে তাত বেলেগ একো নহয় ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব এটা মৌখিক ইণ্টাৰভিউ হ'ব আৰু একোৱে নহয় যদিহে আপোনালোকৰ পাৰ্চেণ্টেজ মিলে যদিহে আপোনালোকৰ মৌখিক ভাইভা টেষ্টত মাৰ্ক ভাল হয় সুন্দৰকৈ আপোনালোকে হয়তো নিযুক্তি লাভ কৰিব ইমানেই আছিল ভিডিঅ'টো DME থাৰ্ড গ্ৰেডৰ নন টেকনিকেলৰ খুব কম দিনৰ ভিতৰতে ৰিজাল্ট আউট হ'ব চিন্তা কৰিব নালাগে ফ'ৰ্থ গ্ৰেডৰ বাবেও যদি আপুনি আগতেও এপ্লাই কৰিছিল ধুনীয়াকৈ এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক প্ৰিপেৰেশ্যন কৰক 10 অক্টোবৰৰ পিছে ADRE 3ৰ যিহেতু নতুন নটিচ জাৰি কৰিব মুখ্যমন্ত্ৰী মহোদয়ে তাতেই সেই DME ফ'ৰ্থ গ্ৰেডৰ একেলগে তেওঁলোকে নিযুক্তিটো আকৌ এবছৰ বা দুবছৰ বা 1.5 বছৰ পিছতে আপোনালোকক দিব তো প্ৰিপেৰেশ্যন ভালদৰে কৰক সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল সম্পূৰ্ণকৈ শেষলৈ যদি এতিয়াও চাই আছে ভিডিঅ'টো এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে এনে ধৰণৰ ইনফৰমেশ্যনসমূহ পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম